নমস্কাৰ, কি খবৰ? ভালে আছে? দেখিছে না একদম পুৰা গাঁৱৰ ভিতৰেদি আজি আহি আছোঁ। ইমান ধুনীয়া পৰিৱেশ, নেচাৰেল পৰিৱেশ হয় আৰু দেখিছে চাংঘৰ আছে দুয়ো কাষে, নিশ্চয় গম পাইছে। আমি আজি একেবাৰে ব্ৰহ্মপুত্ৰৰ কাষত আহিছোঁ। আচলতে ব্ৰহ্মপুত্ৰৰ মানে পানী ইয়াত নাই অহা বৰ্তমানলৈকে, আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ। এইটো কয় আচলতে মনাইঘাট, দেৰগাঁৱৰ পৰা অলপ ভিতৰলৈ আছে। ব্ৰহ্মপুত্ৰৰ আচলতে এৰাসুতি হয়, দেখিছে নহয়, মানে যেতিয়া পানী আহে তেতিয়া মিলি যায়, আৰু আমি আহি পাই গ'লোঁ এয়া মনাইঘাট। দেখিছে কিছু সুন্দৰ পৰিৱেশ। আমি আচলতে কিবা কাম এটাত আহিছিলোঁ, আৰু লগতে ইয়াত সৰু পিকনিক এটাও খাই যাওঁ। আৰু এইপিনে দেখিছে না একদম মানে আমাৰ মিষ্টাৰ অভিজিতে পূৰা বালি খান্দি চৌকা বনাব লাগি গৈছে। একদম কুইক চৌকা, আৰু মানে এইটো মানে আপোনাৰ মানে একদম ইয়াত কুইক হ'ব লাগিব। আৰু এটা কথা, এই য'ত মানে এইটো মনাইঘাট বুলি কয়, ইয়াত আচলতে আমি আহিছোঁ। ইয়াৰ ওচৰতে আচলতে এইপিনে পাৰ হৈ গ'লে লখিমপুৰ পায়, গম পাইছেনে? এইটো মানে এই ঘাটটো পাৰ হৈ চৰাই চাপৰি, তাৰপিছত সিপিনে গ'লে লখিমপুৰ পায়। আৰু ফেৰী আৰু চলে বোলে পানী হ'লে, ওচৰত সৰুতে কৈছিলে। আৰু দেখিছেনে খৰি কাটি আছে, ইমান ডাঙৰ ডাঙৰ খৰি কাটিছে, দেখিছে আপোনালোকে? এয়া আৰ্য আৰু দেখিছেনে আমাৰ পৰা জুই জ্বলি গ'ল একদম। মানে আমাৰ যিটো একদম কুইক চৌকা আছিলে, পূৰা ডিজিটেল বালিৰ চৌকা বনি গ'ল, তাত জুয়ে জ্বলি গ'ল। এতিয়া কেৰাহী বহাই দিছে, আৰু ইয়াৰ পিছতে আমাৰ কাম ষ্টাৰ্ট হৈ যাব। আৰু এতিয়া তেলো দি দিলোঁ, তলত মানে চৌকাটো জ্বলি আছে আৰু গম পাইছে নহয়, পিঁয়াজো দি দিলোঁ। আৰু এজন আমাৰ এতিয়া দুষ্টি আহি আছে পূৰা একদম। নমস্কাৰ নে পূৰা একদম যোগেশ্বৰ এতিয়া এণ্ট্ৰি হৈছে, আৰু এইপিনে পূৰা যোগেশ্বৰ আহি গ'ল। আৰু আমাৰ ইয়াত মানে খানা ৰেডি হৈ গ'ল। এতিয়া যোগেশ্বৰে ফিটাখিনি কাটিব অলপ পিছত। আৰু এইপিনে আমাৰ পূৰা একদম দেখিছে নাই, এইটো যিটো আমাৰ চৌকা বনিছিলে দেখিছিলে, কি চৌকা এইটো? এইটো যোগেশ্বৰে ক'ব এতিয়া কি চৌকা। কি চৌকা এইটো? লুইতৰ চাপৰিত কৰে না দিয়া, বালিত ভাতে ৰান্ধি খায় তাৰে সেইটো নহয় এইবিলাক। এতিয়া নহয়, আজি ইয়াত গাড়ী চাড়ি সোমাই চাই বালি যিটো হয়, এই বালি আচলতে অলপ চিমেণ্ট টিমেণ্ট মিলালে ইয়াত ভাস্কৰ্য শিল্প কিবা কিবিও বনাব পাৰিব। হয় হয়, এইপিনে পৰা লাগি আছে অভিজিতে একদম। কেনেকুৱা হৈছে? এইটো চৌকাটো চাওক, বেলেগ একো নাই, এইটো চৌকা জ্বলাব পাৰিব। এইটো একদম বালিৰ মানে ডিজিটেল চৌকা, ডিজিটেল চৌকা বনাই দিছে অভিজিতে। আৰু অলপ পিছতে হোৱাত আপোনালোকক টেষ্ট কৰিব পাৰিব। দেখিছেনে পূৰা ব্ৰহ্মপুত্ৰৰ কিনাৰত একদম বনাই আছোঁ। মছলা একো নাই, আপুনি গম পায় বিনা মছলা একদম একদম অকল আদা নহৰু ঘৰৰ পৰা তেতালি অনা হৈছে। মজা হৈ আছে, আপোনালোকক টেষ্ট কৰিব পাৰিব অলপ পিছত। ছবিয়ে কথা কয় চাওক, ছবি চাওক আৰু জিভাৰ পানী। এতিয়া আমাৰ পৰা একদম দেখিছে নহয়, একদম ৰেডি হৈ গৈছে পূৰা, আৰু একদম পূৰা নেচাৰেল পৰিৱেশ হয়। আৰু মানে মোৰ পিছত যে দেখিছে আপোনালোকে, ব্ৰহ্মপুত্ৰৰ পাৰত একেবাৰে কাষত, আৰু মণিকাঞ্চন সংযোগস্থল বুলি কয় জেগা টুকুৰা। মানে মোৰ মানে এই যোগেশ্বৰে কৈছিলে মোক এদিন, নহয় জানো, মণিকাঞ্চন সংযোগস্থল। আৰু সঁচাকৈ নেচাৰেল পৰিৱেশত ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া বতাহ মাৰি আছে, মানে একদম ফ্ৰেছ এয়াৰ। ইমান ৰ'দত বহি আছোঁ, তথাপিও মানে এটা মানে ফিলিংছটো এটা বেলেগ লাগি আছে। আৰু মানে ৰ'দটো বিষাক্ত, হয়, আকৌ আমাক শান্তি দি আছে আমাৰ এয়াৰে। প্ৰকৃতি মানে ইমান ধুনীয়া। আচলতে প্ৰকৃতি যে কিমান ধুনীয়া, এনেকুৱা কিছুমান জেগাত আহিলে উপলব্ধি কৰিব। আপোনাৰ ৰেডি হৈ গ'ল দিয়া, দেখিছে না অভিজিতে একদম বহুত ধুনীয়া মাংস বনাইছে। আৰু একদম এই এইটো কিহৰ লগত খুৱাইছে? এতিয়া ব্ৰেডৰ লগত ন? ব্ৰেডৰ লগত, পূৰা ব্ৰেডৰ লগত খাই লওঁ এতিয়া। আৰু আপোনালোকৰ মাংস কেনেকুৱা হ'ল? মজা হৈছে মাংস, মছলি হৈছে। পানী দিয়াচোন আমাক, দেখিছে নহয় আপোনাৰ পানী মজা, খাই লওঁ। আৰু আমাৰ সকলো দেখিছে নহয়, এতিয়া খোৱাত ব্যস্ত হৈ গ'ল। ব্ৰেড মাংস ভোক লাগিছে আচলতে, দুপৰীয়া হৈ গ'ল, আৰু খুব এটা ভাল পৰিৱেশ। আৰু দেখিছে নহয়, এতিয়া বেলিটো অলপ অলপ কমি আহিছে, সঁচাকৈ খুব ভাল লাগিলে। আৰু দেখিলে ইমান পৰা আমি একদম মানে এটা নেচাৰেল পৰিৱেশত আহি ধুনীয়া পিকনিক এটা খাই দিলোঁ, আৰু আপোনালোকক দেখুৱালোঁ। আৰু মানে সঁচাকৈ নেচাৰেল পৰিৱেশত যেতিয়া আহিব, আপোনালোকক দেখুৱাই দিছে। এবাৰ পিছপিনে চাওক, এইখন ব্ৰহ্মপুত্ৰ হয়, আমাৰ ব্ৰহ্মপুত্ৰ, আমাৰ গৌৰৱ। আৰু আপোনালোকে দেখিলে ব্ৰহ্মপুত্ৰৰ বালিয়ে কেনেদৰে আপোনাৰ আমি ব্ৰহ্মপুত্ৰৰ বালিয়ে কেনেকৈ চৌকা বনাই আপোনাৰ মাংস বনাব পাৰে বুলি দেখিলে। গৰম কৰি বালি, আপুনি ৰুটি বনাব,
টুকুৰা টুকুৰা এটা গুৰিয়ে হয় এইটো পানীত দিয়াৰ লগে এটা ৰুটি হৈ যায় এইটো ব্ৰহ্মপুত্ৰ এনেকা এটা বস্তু আপুনি বনাব পাৰিব লাগিব আপুনি শিল্পী হ'ব পাৰিব লাগিব তেতিয়া ব্ৰহ্মপুত্ৰ চব হৈ যাব একদম বঢ়িয়া আৰু দেখিলে আপোনালোকক দেখুৱাই দিলোঁ আজি মানে আপোনালোকক দেখুৱালোঁ ইমান ধুনীয়া এটা জেগা আহিছিলোঁ নেচাৰেল বিউটি আৰু গৰম দিন ষ্টাৰ্ট হৈছে আমি এতিয়া পিকনিক খাই দিছোঁ ইয়াত আহি পেলাই আৰু মাজে মাজে আচলতে আহি থাকোঁ মানে দেখুৱাইছোঁ চাওক খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ হয় আৰু পৰা নেচাৰেল পৰিৱেশৰ মজা লৈছোঁ আপোনালোকক দেখুৱালোঁ বাই বাই